नो एसटी नो रेस्ट, बीजेपी गो बैक, नरेंद्र मोदी वॉक थ्रू जैसे नारों के साथ तिनसुकिया की सड़कों पर उमड़ा मोरान समुदाय का जन आंदोलन। असम में हुए इस ऐतिहासिक आंदोलन में मोरान समुदाय के हजारों की संख्या में महिला, पुरुष एवं वृद्ध लोगों ने हाथों में मशाल लिए तिनसुकिया की सड़कों पर उतरे। सबकी जुबान पर एक ही मांग थी, एसटी स्टेटस यानी अनुसूचित जनजाति का दर्जा हम लेकर रहेंगे। उनका कहना था एसटी स्टेटस हमारा जन्मसिद्ध अधिकार है और हम इसे लेकर रहेंगे। मोजो न्यूज़ की तरफ से मैं ऋषु कलंतरी, आप देख रहे हैं इस जन आंदोलन पर विशेष कवरेज। मोजो न्यूज़ को यूट्यूब चैनल पर सब्सक्राइब कीजिए। एसटी বিচাৰি আহিছে ক'ৰ পৰা আহিছে? ক'ৰ পৰা? ইমান দূৰ লোক পৰা আহিছে। এসটি লাগিবই, চৰকাৰ যদি নিদিয়ে भाई एक सेकंड মৰাণ জনগোষ্ঠী জনজাতি কৰা মৰাণসকলে বিচাৰিছে। এয়া আমাৰ জন্মস্বত্ব অধিকাৰ। এই অধিকাৰ যেতিয়ালৈকে চৰকাৰখনে নিদিব তেতিয়ালৈকে কিন্তু মৰাণসকলৰ সংগ্ৰাম তীব্ৰ হৈ থাকিব। চৰকাৰখনে শাসনৰ গতিলৰ ৰাহৰ প্ৰাক্ষণত মৰাণসকলৰ জনজাতিকৰণ দিব বুলি কৈছিল। তাৰ আগৰ যিবিলাক চৰকাৰ আছিলে, কংগ্ৰেছ হওক, এজিপি হওক, তেখেতলোকেও মৰাণসকল জনজাতিকৰণ চৰকাৰে মৰাণসকলৰ দাবী নকৰি সেইকাৰণে ক'ব বিচাৰিছোঁ ভাৰতীয় সংবিধানৰ ভিত্তিত মৰাণসকল জনজাতিকৰণ বিচাৰিছোঁ। সেই অধিকাৰ যদি নিদিয়ে তেতিয়ালৈকে মৰাণৰ সংগ্ৰাম হ'ব। সেই সংগ্ৰাম আজি আমি
ক'বলৈ বিচাৰিছোঁ অসমৰ আদিম জনজাতি আমি মৰাণসকল এই জন্মস্বত্ব অধিকাৰ দিব লাগিব। যেতিয়ালৈকে মৰাণসকলে সেই অধিকাৰ নিদিব তেতিয়ালৈকে মৰাণসকল ক্ষান্ত নহয়। আমাৰ অধিকাৰ আমাক দিবই লাগিব। আমি বড়ো কছাৰী থলৰ অন্যতম জনগোষ্ঠী মৰাণসকল এই অধিকাৰ যেতিয়ালৈকে আমাক নিদিব তেতিয়ালৈকে মৰাণৰ সংগ্ৰাম হ'ব। এই সংগ্ৰাম আজি যি যোৰহাটত কাৰ্যসূচী হৈছে ইয়াতকৈ ভয়ংকৰ জংগী আন্দোলন মৰাণ জনগণে কৰি যিমানেই দুৰ্যোগ নহওক সংগ্ৰামী আমি কেতিয়াও ক্ষান্ত নহওঁ। জনজাতি আমাক লাগিব। অলপ বেকা শুনিব লাগিব, তেনেহ'লে কাম কৰি ক'ব লাগিব, সকলোৱে চিনিব লাগিব। জয় অসম, জয় অসম। মৰাণৰ অধিকাৰ লাগিবই, মৰাণৰ অধিকাৰ লাগিবই, মৰাণৰ অধিকাৰ লাগিবই, জনজাতি ক্ৰল লাগিবই, কষ্ট অনুসূচিত স্বাৰ্থ সকল লাগিবই, কষ্ট অনুসূচিত স্বাৰ্থ সকল লাগিবই। ধন্যবাদ। আমি প্ৰধানমন্ত্ৰীগৰাকীও কৈ থলো, যদি নকৰে নিশ্চিতভাৱে আমি ঐক্যবদ্ধভাৱে অৰ্থনৈতিক অৱৰোধ কৰা হ'ব। তাৰ কাৰণে কিন্তু মৰাণ ৰাজ্যক জড়িত থবলৈ কাৰণে অনুৰোধ জনাইছো। প্ৰত্যেকগৰাকী মৰাণ ডেকাৰ যুৱক যুৱতীক স্বতঃস্ফূৰ্তভাৱে ওলাই আহিবলৈ আমি আহ্বান জনাইছো। আমি আমাৰ অধিকাৰৰ পৰা আমাক বঞ্চিত কৰিলে কেনেদৰে প্ৰত্যুত্তৰ দিয়া হয়, তাৰ পৰিণাম কি হ'ব সেই কথা কিন্তু আমি অসম চৰকাৰক বুজাই দিব লাগিব। গতিকে সেই মোৰ মৰাণ জনগণ, আপোনালোকে নিশ্চিতভাৱে জানে যে আমি আজি জোৰ সমদল কাৰ্যসূচী তাৰিখৰ পৰা আৰম্ভ কৰিছিলো। 2 তাৰিখে আমাৰ তালাপত জোৰ সমদল কাৰ্যসূচী হৈ গ'ল। আমাৰ কাকপথাৰ 4 তাৰিখে জোৰ সমদল কাৰ্যসূচী হৈ গ'ল। 6 তাৰিখে মাঘিতাত কাৰ্যসূচী জোৰ সমদল কাৰ্যসূচী হৈ গ'ল। আজি আমি সৰ্বাত্মকভাৱে তিনিচুকীয়া সদৰত জোৰ সমদল কাৰ্যসূচী সমাপন কৰা হ'ল। ইয়াৰ পাছতো যদি অসম চৰকাৰে গা নলৰে কিন্তু আগন্তুক দিনত যি অৰ্থনৈতিক অৱৰোধৰ কথা কৈ আছো সেই অৱৰোধ কৰি দেখুওৱা হ'ব। তাৰ কাৰণে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিবলৈ অনুৰোধ জনাইছো। তেল, কয়লা, কাঠ একোটাই যাব দিয়া নহ'ব। তাৰ কাৰণে আপোনালোকে য'তেই পাৰে ত'তেই ৰখাই দিবৰ কাৰণে আমি আহ্বান জনালো। আৰু এই সংগ্ৰাম কিন্তু মৰাণ জনগণৰ সংগ্ৰাম। অসমৰ ৰাইজে জানিব লাগিব, অসম চৰকাৰে জানিব লাগিব, ভাৰত চৰকাৰে জানিব লাগিব। তাৰ প্ৰত্যুত্তৰ মৰাণ ৰাইজে দিব লাগিব। আৰু আমি প্ৰতিটো মুহূৰ্তত কৈ আছো, এইখন অসমত অসমীয়াৰ অস্তিত্ব থাকিব লাগিব, খিলঞ্জীয়া লোকৰ অস্তিত্ব থাকিব লাগিব। আৰু যদি নাথাকে তাৰ কাৰণে কিন্তু মৰাণ ৰাইজে সংগ্ৰাম কৰিব। তাৰ কাৰণে কিন্তু অসমক জগৰীয়া কৰিলে নহ'ব। আমাৰ মৰাণ ৰাইজক কিন্তু পিছত কিন্তু আপোনালোকে আইন জাপি দিলে নহ'ব। সেই কথাটো কিন্তু মুখ্যমন্ত্ৰীক কৈ দিলো। কাৰণ আপুনি প্ৰতিশ্ৰুতি দিছিল, প্ৰতিশ্ৰুতিসমূহ পূৰণ নকৰিলে, মিছা প্ৰতিশ্ৰুতি দি গ'ল। তিনিচুকীয়ালৈ আহোঁতে আপুনি কৈছিল অতি শীঘ্ৰে মৰাণসকলক জনজাতিকৰণ দিয়া হ'ব, কিন্তু জনজাতিকৰণ দিয়াৰ সেই প্ৰতিশ্ৰুতি ক'ত গ'ল? অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীয়ে কৈ আছে, ট্ৰাইবেল সংঘ কৈছে মৰাণসকলৰ জনজাতিকৰণ পোৱাৰ যোগ্যতা আছে। যি 5টা বৈশিষ্ট্য লাগে সেই 5টা বৈশিষ্ট্য কিন্তু মৰাণসকলৰ লগত আছে। প্ৰত্যেকটো জাতি জনগোষ্ঠীয়ে কৈছে। তাৰ
স্বত্বেও মুখ্যমন্ত্ৰীগৰাকীয়েও কৈছে যে অসমৰ মৰাণসকল জনজাতি পোৱাৰ ক্ষেত্ৰত কোনো ৰখাব নোৱাৰে। তেন্তে আপুনি জনজাতিকৰণ পোৱাৰ ক্ষেত্ৰত যদি কোনো কাৰোৰে আপত্তিয়ে নাই, কিয় আমাক জনজাতিকৰণৰ পৰা বঞ্চিত কৰি ৰাখিছে? সেই উত্তৰ কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে দিব লাগিব। গতিকে আমাৰ মৰাণ ৰাইজ আগন্তুক দিনত যিকোনো পৰিস্থিতি হ'ব বা যিকোনো ধৰণৰ সংগ্ৰাম হ'ব, তাৰ কাৰণে প্ৰতিটো মুহূৰ্তত আপোনালোকে সাজু হৈ থাকিব। আৰু আজি যদি আমি আমাৰ অধিকাৰৰ কাৰণে মাত মাতিব নোৱাৰিম, আমি যদি শুই বহি থাকিম, আগন্তুক দিনত কিন্তু এইখন অসমত কিন্তু আমাৰ অস্তিত্ব নিশেষ হৈ যাব। তাৰ কাৰণে কিন্তু আপোনালোকে সংকল্পবদ্ধ হ'ব লাগিব। এইখন অসমত আমাৰ অধিকাৰ থাকিবই লাগিব। আমাৰ মাটি আমাৰ অধিকাৰ। হাজাৰ হাজাৰ বিঘা মাটি ৰামদেৱৰ দ্বাৰা কোম্পানী গতাই দিয়া হৈছে, আদানী আম্বানী গতাই দিয়া হৈছে। আপুনি তিনিচুকীয়াৰ পৰা ডিব্ৰুগড়লৈ চাব, কিমান বিঘা মাটি বণিক গোষ্ঠী গতাই দিয়া হ'ল। যিসমূহ আমাৰ খেতি পথাৰ আছিল, সেই খেতি পথাৰসমূহ কিদৰে আচলতে বণিক গোষ্ঠীৰ হস্তান্তৰ কৰি দিয়া হৈছে। কোনো ধৰণৰ আইন কানুন নাইকিয়া কৰি দিছে এইখন চৰকাৰে। গতিকে সেই চৰকাৰখনক কিন্তু আমি আগন্তুক দিনত প্ৰত্যুত্তৰ দিব লাগিব। আৰু যেতিয়াই নিৰ্বাচন হওক, যদি 2026 চনৰ আগত যদি মৰাণসকলক জনজাতিকৰণ দিয়া নহ'ব, তেন্তে কিন্তু আগন্তুক নিৰ্বাচনৰ সময়ত আমি যেতিয়া গাঁওসমূহত প্ৰচাৰ চলাবলৈ যাব, তেতিয়া কিন্তু আমি প্ৰত্যেকজন মৰাণ ৰাইজে প্ৰশ্ন কৰিব লাগিব, আমাক যে আপোনালোকে 2014 চনত 2016 চনত প্ৰতিশ্ৰুতি দিছিল, সেই প্ৰতিশ্ৰুতি কিয় পূৰণ নকৰিলে? তাৰ নিৰ্বাচনী সভা ভংগ কৰি দিয়া হ'ব। প্ৰত্যেকটো নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যোৱা ব্যক্তিক আমি খেদি পঠাই দিম, আমি কৈ দিলোঁ। আৰু আমাৰ মৰাণ ৰাইজলৈ এটা আহ্বান, যিসকলে বিজেপি কৰি আছে, যিসকলে কংগ্ৰেছ কৰি আছে, তেওঁলোককো আমি কৈছোঁ আপোনালোকে দল কৰি আছে কিয়, কিন্তু প্ৰথম কথা হ'ল আমি মৰাণ। গতিকে মৰাণ হৈ আপোনালোকে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিব লাগিব। আৰু মৰাণ ৰাইজৰ এই সংগ্ৰাম আপোনালোকে অংশগ্ৰহণ কৰে নকৰে সেইটো ডাঙৰ কথা নহয়, কিন্তু মৰাণ ৰাইজে অংশগ্ৰহণ কৰিব আৰু আমি কৰি দেখুৱাম। সেই কথাটো কিন্তু আপোনালোকে আজি মাৰ বান্ধি থিয় হোৱাৰ এই জোৰ সমুদ্ৰত যিদৰে অংশগ্ৰহণ কৰিলে, আগন্তুক দিনতো যে শক্তিশালীভাৱে অংশগ্ৰহণ কৰিব আমাৰ দৃঢ় বিশ্বাস। আৰু এটা কথা কৈ দিছোঁ, অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আমি 2 তাৰিখে যেতিয়া আলোচনা প্ৰতিবাদ আৰম্ভ হৈছিল, তেতিয়াই মুখ্যমন্ত্ৰীগৰাকীয়ে আমাক দিছপুৰলৈ মাতি পঠাইছে আলোচনাৰ কাৰণে। আমি এটা কথাই কৈছোঁ, আমি দিছপুৰলৈ যোৱাৰ আগত আপুনি এটা কথা স্পষ্ট কৰক যে মৰাণসকলক কেতিয়া জনজাতিকৰণ দিব লাগিব, কেতিয়া মৰাণসকলক জনজাতিকৰণ প্ৰদান কৰা হ'ব, সেই কথাটো স্থিতি স্পষ্ট কৰি দিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীগৰাকীক কৈছোঁ। আৰু যদি জনজাতিকৰণ নিদিয়ে, আগন্তুক দিনত কিন্তু আমি দিছপুৰত গৈ আলোচনা নকৰোঁ, ইয়াৰ পৰাই প্ৰতিবাদ কৰি আমি দেখুৱাম। অৰ্থনৈতিক ব্লকৰ দৰে, অৰ্থনৈতিক অৱৰোধৰে আমি এই প্ৰতিবাদ কিন্তু শক্তিশালী কৰি আৱৰি দিম। তেতিয়া কিন্তু আমাক জগৰীয়া কৰিলে নহ'ব। আৰু সদৰ শেষত আমি মৰাণ ৰাইজলৈ, প্ৰতিগৰাকী সংগ্ৰামী মৰাণ ৰাইজলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। সদৌ মৰাণ ছাত্ৰ সন্থাই আপোনালোকৰ কৰজোৰে সেৱা কৰিছোঁ। আপোনালোকে যিদৰে আমাৰ সহযোগিতাখিনি কৰিছে, এই সংগ্ৰাম মৰাণ ছাত্ৰ সন্থাৰ সংগ্ৰাম নহয়, এই সংগ্ৰাম মৰাণ জাতিৰ সংগ্ৰাম। গতিকে আপোনালোকে আজি যিদৰে ওলাইছে, আগন্তুক অৰ্থনৈতিক অৱৰোধটো শক্তিশালীভাৱে ওলাই আহিবৰ কাৰণে অনুৰোধ জনাই আজি এই প্ৰতিবাদী সভাখন সমাপ্ত হৈছে বুলি ঘোষণা কৰিছোঁ। আৰু সকলোকে একেলগে শ্লোগান দিব কৈছোঁ, মৰাণ জাতি জিন্দাবাদ, মৰাণ জাতি জিন্দাবাদ, মৰাণ জাতি জিন্দাবাদ, মৰাণ ঐক্য জিন্দাবাদ। আমাক জনজাতি লাগিবই, আমাক জনজাতি লাগিবই, আমাক ভূমি অধিকাৰ লাগিবই। No rest in ours. জয় অসম, জয় অসম, জয় অসম। देखते रहिए मोजो न्यूज़। लाइक, कमेंट एंड सब्सक्राइब।